গণেশগুৰিত যিখন প্ৰাণৰ শিল্পীগৰাকীৰ যিখন প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখন GMC ভুলবশতৰ কাৰণতে হওক বা অজ্ঞাতেই হওক মুচি পেলোৱা হৈছে। আচলতে এই কথাটো সাধাৰণভাৱে আচলতে ল'ব নোৱাৰে। সেইটোৱে মই সেয়া কালি ৰাতি মই দেখিলোঁ খবৰটো বহুতেই পোষ্ট কৰিছে ইতিমধ্যে। মই যোৰহাটত থাকোঁতে তেতিয়া ময়ো এটা ফেচবুক পোষ্ট দিছোঁ যে প্ৰাণৰ মানুহজনক আমাৰ অতি আপোন শিল্পীজনক মোৰ স্বামী বুলিয়ে মই অকল কোৱা নাই, অসমীয়া প্ৰতি ঘৰ মানুহৰে এজন সদস্য জুবিন আৰু সকলোৰে অতি প্ৰিয় নিজৰ এজন পৰিয়ালৰ সদস্য তেওঁ। তাতে আমাৰ জাতিটোৰ এটা চিনাকি, এটা স্বাভিমান আৰু তেওঁ গোটেই আমাৰ সাংস্কৃতিক জগতখনৰ এটা কি বুলি ক'ম এক জাতীয় মানে সত্তা। আৰু জুবিনে শেষ মুহূৰ্তলৈকে অসমখনক পৰিচয়ে দি গৈছে। যেতিয়া তেওঁ শেষ যাত্ৰাটো আনকি সেয়া পৰিচয় গোটেই পৃথিৱীৰ আগত এটা চিনাকি দি গৈছে। সেইজন ব্যক্তি এখন ছবিয়ে এখন মিউৰালে মই নাভাবোঁ কিবা এটা ক্ষতি কৰিব এখন চহৰৰ। আৰু যদি চহৰখন নতুন ধৰণে এটা সৌন্দৰ্য বৰ্ধনৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে তেতিয়াহ'লে সেই ছবিখন অক্ষুণ্ণ ৰাখি তাৰ চাৰিওফালে সেই ৰং কৰি তেনেকুৱা ধৰণেও কিবা এটা কৰাৰ হয়তো উপায় আছিল। তেনেকুৱা ধৰণেই কৰিব বুলি মই আশা কৰিছোঁ, মানে কৰিব পাৰিলেহেঁতেন। আৰু মই এতিয়া কৈছে যে সেয়া প্ৰশাসনৰো ভুল নহয় বা চৰকাৰো ভুল নহয় বা তেনেকুৱা ধৰণৰ অৰ্ডাৰো তেওঁলোকে দিয়া নাছিল, সেয়া ৰং মিস্ত্ৰীজনৰ ভুল বা তেনেকুৱা ধৰণৰ কথা কৈছে। গতিকে যদি ভুল হৈছে সেয়া শুধৰণিও আছে, তাৰ চেষ্টা কৰক সেইখিনি। পুনৰ চিত্ৰশিল্পীগৰাকীয়ে কৈছে যে পুনৰ তাতে তেওঁ ছবি কৰিব। তেওঁ যদি আজি আহি পেলাই তাতে কৰিব পাৰে, তেওঁ ইয়াত আছেনে নাই মই এতিয়া সেইটো নাজানো। তেওঁ যোৰহাট আহিম বুলি কৈছে, গতিকে যিহেতু ইয়াৰ স্থানীয় নহয়, তেওঁ আহি পেলাই তেওঁ যদি কৰে সেইখিনি তেতিয়াহ'লে যদি অনুমতি দিয়ক, তেনেকৈ সাধাৰণভাৱে কৰক। সেইটো সাধাৰণ কথা এটা, আচলতে ইমান ডাঙৰ এটা বিষয় হ'ব নালাগিছিলে। আৰু সেইটো মুচি পেলোৱাটোহে এতিয়া ডাঙৰ কথা হৈছে। এতিয়া যদি ভুলবশতঃ কোনোবাই কৰিছে, তেনেকুৱা কৰ্মচাৰী কোনোবাই কাম কৰি থকা কোনোবা তেতিয়াহ'লে সেইটো ভুলটোৰ শুধৰণি হওক, সেইটোৱে বিচাৰিছোঁ। আৰু জুবিনৰ অস্তিত্বক যোৱা জুবিনৰ সত্তাকটো কেতিয়াও নাইকিয়া কৰিব নোৱাৰি ন। সেইটো প্ৰতিজন অসমীয়াৰ মনে প্ৰাণে আছে, সেয়া নাইকিয়া কেনেকৈ কৰিব? আমি পোহৰটোক জানো ঢাকি ৰাখিব পাৰিম কেতিয়াবা? সূৰ্যৰ পোহৰক যিমানেই যি আমি নকৰোঁ, সূৰ্যৰ পোহৰটো ঢাক নাখায় ন। সেই সংস্কৃতিৰ পৰিচয় জাতীয় সত্তাক আমি কেনেকৈ ঢাকিম? সেইটো সম্ভৱেই নহয়। মানুহৰ আৱেগ অনুভূতি গোটেই মনে প্ৰাণে শিপাই আছে জুবিন। এখন ছবি মুচি একো কৰিব নোৱাৰে। এখন ছবি মুচিলে 100খন ছবি গোটেই অসমত আঁকি দিব। 100খন ছবি মুচিলে 1000খন ছবি আহিব।